এক্সেছ বাৰ থেৰাপি যি প্ৰেক্টিছ যিসকলে এই ধৰণৰ যি ইনাৰ ট্ৰান্সফৰ্মেশ্যন প্ৰেক্টিছবিলাক কৰে তেওঁলোকৰ জীৱনত সঁচা অৰ্থত পৰিৱৰ্তন আহেনে তেওঁলোকে জীৱনত যি ইচ্ছা কামনা কৰে আশা কৰে এইবোৰ তেওঁলোকে লাভ কৰেনে এই ধৰণৰ এটা প্ৰশ্ন আছিলে আৰু সেই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে আজি আমি কণ্টেণ্টটো প্ৰস্তুত কৰিছোঁ আপোনালোকে শেষলৈ চাব কিয়নো এই কণ্টেণ্টটোৰ জৰিয়তে আপুনি আপোনাৰ জীৱনত যিবিলাক সমস্যা শাৰীৰিক মানসিক বৌদ্ধিক আধ্যাত্মিক যিবিলাক বিষয় বা সমস্যা তাক আপুনি দূৰ কৰিব পাৰিব আৰু আপুনি জীৱনটো সুন্দৰময় দিশত নিয়াৰ কাৰণে যি ইচ্ছা তাক আপুনি পূৰাব পাৰিব গতিকে আহক আমি বিষয়টো আৰম্ভণি কৰোঁ মোৰ নাম হৰকমণি দেউৰী আমি বিভিন্ন সময়ত ৰেকি মেডিটেশ্যন এক্সেছ বাৰ্ছ থেৰাপি বা এই ধৰণৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপিবিলাক আমি অভ্যাস কৰোঁ আমি চৰ্চা কৰোঁ আৰু ৱৰ্কশ্বপবিলাক অৰ্গেনাইজ কৰোঁ বন্ধুসকল আমি আমাৰ জীৱনটোৰ যি ইচ্ছা আকাংক্ষাবিলাক পূৰণ কৰিবৰ কাৰণে আমি বহু সময়ত আমাৰ মানসিক অৱস্থাটো সুস্থিৰ হৈ নথকাৰ কাৰণে আমি বহুত টাইমত ফেইল মাৰোঁ বিফল হওঁ আৰু আমি জীৱনটোৰ যিবিলাক কষ্টদায়ক সময় তাক আমি পাৰ কৰোঁ এই সমস্ত কষ্টদায়ক সময়খিনি বা বেয়া সময়খিনি আমি নিজৰ ভুলৰ কাৰণে বা কিছু পৰিৱেশৰ ভুলৰ কাৰণে বা কিছু সামাজিক বিভিন্ন সময়ত আমাৰ ঘটনাবোৰৰ কাৰণে আমি ভুক্তভোগী হৈ যাওঁ কিন্তু এই বেয়া সময়খিনিয়ে হওক বা আমাৰ জীৱনটো সুন্দৰময় কৰাৰ ক্ষেত্ৰতে হওক আমি আমাৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি বা এক্সেছ বাৰ্ছ থেৰাপি বিষয়ত আমি চৰ্চা কৰোঁ আপোনাৰ জীৱনটো সুন্দৰময় কৰিবৰ কাৰণে জীৱনটোৰ পৰা আপুনি লাভৱান হ'বৰ কাৰণে জীৱনটো এটা সুন্দৰতম দিশ পাবৰ কাৰণে আপুনি নিশ্চয় এক্সেছ বাৰ্ছ থেৰাপি বা ৰেকি মেডিটেশ্যন ইত্যাদি প্ৰেক্টিছ কৰে এজন ব্যক্তি যেতিয়া এক্সেছ বাৰ্ছ থেৰাপি প্ৰেক্টিছ কৰে তেতিয়া তেওঁৰ আগৰ অৱস্থা আৰু পিছৰ অৱস্থা এই দুটাৰ মাজত সাংঘাতিক পৰিৱৰ্তন দেখা যায় আৰু সেই পৰিৱৰ্তনখিনি আচলতে আমি যদি চাওঁ এনালাইজ কৰোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত এক্সেছ বাৰ্ছ থেৰাপি অভ্যাস আপুনি কৰাটো দৰকাৰ বা আপুনি ৰেকি অভ্যাস কৰা দৰকাৰ বা মেডিটেশ্যন কৰা দৰকাৰ এইখিনি অতি গুৰুত্বপূৰ্ণ এজন ব্যক্তি যেতিয়া এক্সেছ বাৰ্ছ থেৰাপি অভ্যাস কৰে তেওঁৰ জীৱনত বহুকেইটা চেঞ্জ আহে যেনেকৈ তেওঁৰ যি ফাইনেন্সিয়েল দিশটোৰ যিবিলাক সমস্যা থাকে য'ত তেওঁ বাধা আছিলে এইবিলাক নাইকিয়া হৈ যায় তাক তেওঁ আগবাঢ়িবলৈ এটা ৰাস্তা বিচাৰি পায় তাক আগবঢ়াই তেওঁ লৈ যায় আৰু এইটো কাৰণে বহু লোকে এই বিষয়টোত অভ্যাস ৰাখে এক্সেছ বাৰ্ছ থেৰাপি যিটো আমাৰ মান সন্মান যাৰ হানি হয় মান সন্মানৰ বিষয়ত ৰেপুটেশ্যন বিল্ডআপৰ ক্ষেত্ৰতো ই বিশেষভাৱে সহায়ক হয় ৩ নম্বৰ বিষয়টো হৈছে যে প্ৰেম আৱেগ প্ৰেম প্ৰীতি বিষয়বিলাক ভাল পোৱা বা ইত্যাদি বিষয়বিলাকত আচলতে এক সমাধান দিশত নিৰ্ণয় কৰে আৰু যি আণ্ডাৰষ্টেণ্ডিং থাকে বুজাবুজি থাকে ই এটা ভাল দিশত লৈ যায় ঠিক তেনেধৰণে আমি আমাৰ জীৱনটোৰ আগবাঢ়িবৰ কাৰণে আমি এটা সুন্দৰ দিশত গতি কৰিবৰ কাৰণে আমাক গুৰুৰ কৃপা গুৰুৰ আশীৰ্বাদ দৰকাৰ হয় যিটো আপুনি এক্সেছ বাৰ থেৰাপি কৰিলে আপুনি লাভৱান হয় আপুনি কৃপা লাভ কৰে ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰে আৰু সঁচা অৰ্থত এক বিশেষভাৱে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে কাম কৰে আপোনাৰ ঘৰুৱা বিষয়বিলাক সমাধান হৈ যায় আপোনাৰ সমস্যা যিবিলাক ঘৰত থাকে বিবাদ থাকে এইবোৰ নাইকিয়া হৈ যায় আপোনাৰ যিবিলাক সতি সন্ততি ইছ্যুজ থাকে এইবিলাকো নাইকিয়া হৈ যায় আপোনাৰ জ্ঞান আৰু বুদ্ধিৰ বিষয়টো যথেষ্ট আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ হৈ পৰে যথেষ্ট লাভৱান হয় আপুনি শাৰীৰিক সমস্যাবিলাক নাইকিয়া হৈ যায় শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আপোনাৰ বৃদ্ধি পায় আৰু মানসিকভাৱে আপুনি প্ৰস্তুত হৈ থাকে যিবিলাক শাৰীৰিক সমস্যা আহিলেও আপুনি প্ৰস্তুত হৈ যায় আৰু আপুনি তাৰ সমাধানৰ দিশ উলিয়াব পাৰে সেইধৰণে আমাৰ যি সমাজত আপুনি যি জীয়াই থাকিবৰ কাৰণে যিখন সামাজিক ব্যৱস্থা সুন্দৰ এখন সমাজ লাভ কৰে সুন্দৰ বন্ধু লাভ কৰে ইত্যাদি লাভ আপুনি নিশ্চিত ৰূপত এক্সেছ বাৰ থেৰাপি প্ৰেক্টিছ কৰিলে পায় বহু লোকে ৰেকি অভ্যাস কৰিলেও পায় কাৰণ এইটো এটা বিষয় হয় যিটো বিষয়ত আপুনি কণ্টিনিউৱাছ অভ্যাস কৰিলে আপুনি নিশ্চয় লাভান্বিত হ'ব কিন্তু আপুনি তাৰ প্ৰতি ফেইথ তাৰ প্ৰতি বিশ্বাস বা এই বিষয়টোৰ প্ৰতি এটা গুৰুত্ব ৰাখি অভ্যাস কৰিলেহে আপুনি লাভৱান হ'ব পাৰিব গতিকে আপুনি এই গোটেই বিষয়বিলাক গুৰুত্ব ৰাখি আপুনি অভ্যাস কৰিব সম্পূৰ্ণ ডেডিকেটেড হৈ সম্পূৰ্ণ বিশ্বাস ৰাখি পেলাই আপুনি অভ্যাস কৰিব নিশ্চিত ৰূপত আপুনি ভাল ফল লাভ কৰিব এতিয়া এক্সেছ বাৰ থেৰাপি যিহেতু আমাৰ মূৰত বিভিন্ন পইণ্টত ক্লিক কৰা যায় 32টা পইণ্টছ থাকে এই পইণ্টছবিলাকত ক্লিক কৰা যায় আৰু 1 ঘণ্টা বা 1.5 ঘণ্টাৰ সময় আপুনি এটা ছেশ্যন লোৱা যায় ইয়াৰ ট্ৰেইনিং ল'বৰ কাৰণে বা আপুনি মাষ্টাৰ হ'বৰ কাৰণে বা শিকিবৰ কাৰণে নিশ্চিত ৰূপত ইয়াৰ অলপ এক্সপেঞ্চিভ হৈ যায় কাৰণ ইয়াত বহু ইয়াৰ খৰচটো যিটো ফি ষ্ট্ৰাকচাৰ এইটো মোটামুটি 24,000 ৰুপিজৰ ফি ষ্ট্ৰাকচাৰ লয় বা এইটো এটা পে' কৰিব লগা হয় গুৰু দক্ষিণা হিচাপে বা গুৰুক দিব লগা হয় আৰু আপুনি শিকিব লগা হয় শিকিবৰ কাৰণে আপুনি পুৰাপুৰি ওৱান ডে ৱৰ্কশ্বপ কৰিব লগা হয় বা আপুনি এজন গুৰুৰ ওচৰত গৈ পেলাই তাক ভালকৈ শিকিব লগা হয় আপুনি পইণ্টবিলাক আণ্ডাৰষ্টেণ্ড কৰিব লগা হয় ইয়াৰ পৰা যি লাভৱান হয় সেইখিনি জনা দৰকাৰ হয় অভ্যাসটো সুন্দৰকৈ কৰা দৰকাৰ এটা পৰিৱেশ নিৰ্মাণ কৰি অভ্যাস কৰাটো আপোনাৰ কাৰণে দৰকাৰ হৈ পৰে গতিকে নিশ্চিত ৰূপত আপুনি এইখিনি কৰিব লগা হৈ যায় কিন্তু
যদিও আপুনি এটা কোৰ্চ ল'ব নোৱাৰে কিন্তু আপুনি এজন ভাল থেৰাপিৰ ওচৰত আপুনি গৈ এটা থেৰাপি ল'ব পাৰে এক্সেছ বাৰ্ছ থেৰাপি ল'ব পাৰে আপুনি নিশ্চয় অনুভৱ কৰিব যে 1 ঘণ্টাৰ ভিতৰত আপোনাৰ পৰিৱৰ্তন আপোনাৰ যি সুস্থিৰতা আৰু আপুনি ৰিলেক্স ফিল কৰিব আৰু আপুনি নিশ্চিত ৰূপত যি নিগেটিভবিলাক নাইকিয়া হৈ যাব আৰু এই 1 ঘণ্টা সময় আপোনাৰ জীৱনটোত মিৰেকল কৰিব আপোনাৰ জীৱনটোত মেজিক কৰিব আৰু আপুনি সুন্দৰ এটা দিশত আপুনি গতি কৰিব সকলো পজিটিভ হৈ যায় সকলো সমস্যাবিলাক আপোনাৰ কাৰণে সহজ হৈ যায় আৰু যিমান ডাঙৰ সমস্যাই নহওক তাক আপুনি যুঁজিবৰ কাৰণে আপুনি প্ৰস্তুত হয় ইয়াৰ আগত যদি আপুনি পৰাজিত সৈনিক আছিলে এতিয়া আপুনি যুঁজাৰু সৈনিক হৈ পৰে আৰু জীৱনটোত আপুনি কিবা এটা কৰাৰ যি উৎসাহ যি সাহস যি প্ৰেৰণা আপোনাক এক্সেছ বাৰ থেৰাপিয়ে আপোনাক প্ৰদান কৰে ইয়াৰ উপৰিও আপোনাৰ বিশ্বাস আপোনাৰ এই বিষয়টোৰ ওপৰত অভ্যাস এইটোৱেই যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কিন্তু এটা কথা ঠিক যে আপুনি যদি বিভিন্ন সময়ত গোটেই ৱৰ্ল্ড ৱাইড যিসকলে এক্সেছ বাৰ্ছ থেৰাপি প্ৰেক্টিছ কৰে ৰেকিৰ অভ্যাস কৰে তেওঁলোকৰ যদি এক্সপিৰিয়েঞ্চ আপুনি চায় তেওঁলোকৰ জীৱনৰ যি চেঞ্জিং চায় আগত আৰু পিছত নিশ্চিত ৰূপত আপুনি আচৰিত হ'ব মিৰেকল হৈ যায়গৈ আৰু তেওঁলোকৰ জীৱনটোক এটা সুন্দৰ দিশত তেওঁলোকে গতি কৰিব পাৰে গতিকে শাৰীৰিক মানসিক বৌদ্ধিক আধ্যাত্মিক বিষয়কেইটাৰ উপৰিও আপোনাৰ জীৱনৰ বহু ঘটনাই আলৌকিকভাৱে ঘটে বহু ঘটনাই পজিটিভ দিশত ঘটে আৰু আপুনি নিশ্চিত ৰূপত এটা সুন্দৰ জীৱন আপুনি লাভ কৰে জীৱনটোৰ অৰ্থ আপুনি আৱিষ্কাৰ কৰিব পাৰে গতিকে নিশ্চয় বন্ধুসকল আপোনালোকেও এই ধৰণৰ অভ্যাসবিলাক কৰিব এই অভ্যাসবিলাকে আপোনাৰ জীৱনটোক সুন্দৰময় গতি নিশ্চিত ৰূপত প্ৰদান কৰিব ধন্যবাদ